welcome to my second session. So in the previous session, I have already told you that in this session, I will discuss in detail about the scientific and unscientific induction. So at first, I want to discuss about what is called scientific induction. So all of you know that what is the very essence of induction? The very essence of induction is the inductive leap, that is inductive hazard. Inductive leap or inductive hazard. Inductive leap or inductive hazard is the very essence of induction. That means inductive leap is the basic for the induction proper. So scientific induction also has the inductive leap. That is why it is a kind of scientific induction. বৈজ্ঞানিক আগমন ই হৈছে প্ৰকৃত আগমনৰ এটা ভাগ। ইয়াৰ আগৰ যোনটো ভিডিও আছিল সেই ভিডিওটোত মই তোমালোকক আগমন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰবিলাকৰ বিষয়ে কৈছিলোঁ আৰু আজিৰ বিষয়টো হৈছে বৈজ্ঞানিক আগমন, বৈজ্ঞানিক অবৈজ্ঞানিক আগমন কি সেই বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিম। এটা প্ৰথমতে আহোঁ আমি বৈজ্ঞানিক আগমন। যে বৈজ্ঞানিক আগমন হৈছে প্ৰকৃত আগমনৰ এটা ভাগ। প্ৰকৃত আগমন কাক কয়? যে যি আগমনাত্মক জাত থাকে তাক প্ৰকৃত আগমন বোলে। গতিকে আগমনৰ মূল লক্ষণ কি বুলি ক'লে আমি কি বুলি কওঁ? আগমনাত্মক জাত। অৰ্থাৎ যি আগমনৰ মূল লক্ষণ আগমনাত্মক জাত থাকে তাক প্ৰকৃত আগমন বোলে। সেইটো হৈছে কি? আগমনৰ মূল লক্ষণ কোনটো? আগমনাত্মক জাত। এটা বৈজ্ঞানিক আগমন হৈছে কি? এটা প্ৰকৃত আগমনৰ ভাগ। এতিয়া আমি আহিছোঁ বৈজ্ঞানিক আগমন কাক কয়? যে যি আগমন অনুমানে বিশেষ বিশেষ ঘটনাবিলাকক পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন সিদ্ধান্ত ৰূপে প্ৰতিষ্ঠা কৰে তাক বৈজ্ঞানিক আগমন বোলে। অৰ্থাৎ বৈজ্ঞানিক আগমন কাক কয়? যে যি আগমনে বিশেষ বিশেষ ঘটনাবিলাকক পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন সিদ্ধান্ত ৰূপে প্ৰতিষ্ঠা কৰে তাক বৈজ্ঞানিক আগমন বোলে। উদাহৰণস্বৰূপে ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, হৰি হয় মৰণশীল, গতিকে সকলো মানুহ হয় মৰণশীল। এই সকলো মানুহ হয় মৰণশীল। All men are mortal. কি হৈছে? সকলো মানুহ হয় মৰণশীল। এই সিদ্ধান্তটো ই হৈছে কি? এটা বৈজ্ঞানিক আগমনৰ উদাহৰণ। ইয়াত কি কৰা হৈছে? কেইজনমান মানুহৰ মৃত্যু অৰ্থাৎ ৰাম, হৰি, যদু ইহঁতৰ মৃত্যু পৰ্যবেক্ষণ কৰি কি কৰিছে? সকলো মানুহ হয় মৰণশীল এই সিদ্ধান্তটো প্ৰতিষ্ঠা কৰিছে। সেইদৰে পৰ্যবেক্ষণ কৰিবলৈ যাওঁতে কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। তাৰমানে মৃত্যুৰ কাৰণ থাকিব লাগিব। আৰু একৰূপতা বিধি হৈছে হৰি, যদু, মধু সকলো হৈছে একেধৰণৰ মানুহ। গতিকে হৰি, যদু, মধু এলোক যদি মানুহ হয়, এলোকৰ যদি মৃত্যু হয় তেনেহ'লে সকলো মানুহৰ মৃত্যু হ'ব। সেইকাৰণে সকলো মানুহ হয় মৰণশীল। এইটো কি হৈছে? এটা বৈজ্ঞানিক আগমনৰ উদাহৰণ। এতিয়া এটা আগমন তাৰমানে তেতিয়াহে বৈজ্ঞানিক হ'ব যেতিয়া ই তাৰ অন্তৰ্গত বিশেষ বিশেষ ঘটনাবিলাকক পৰ্যবেক্ষণ কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি কি কৰিব? এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰিব। তাৰে বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে? ই কিহৰ ওপৰত নিৰ্ভৰ কৰে? বৈজ্ঞানিক আগমনে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি। বৈজ্ঞানিক আগমনে কিহৰ ওপৰত নিৰ্ভৰ কৰে? প্ৰকৃতিৰ একৰূপতা বিধি আৰু কিহৰ ওপৰত নিৰ্ভৰ কৰে? কাৰ্যকাৰণ বিধি। কাৰ্যকাৰণ বিধি এই দুটা কি কৰে? বিধিৰ ওপৰত নিৰ্ভৰ কৰে। এটা হৈছে কি?
Number one, law of uniformity of nature and number two, law of causation. কি হয় বৈজ্ঞানিক আগমনে কি কৰে প্ৰকৃতিৰ একৰপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে আৰু কি কৰে বিশেষ ঘটনাবিলাকক পৰ্যবেক্ষণ কৰে তেতিয়ালে আমি যেতিয়া এটা বৈজ্ঞানিক আগমন আমি বিশ্লেষণ কৰিম তেতিয়া আমি কি দেখা পাম তাৰ বৈশিষ্ট্যসমূহ কি দেখা পাম যে বৈজ্ঞানিক আগমনে কেনেদৰে তাৰ দৃষ্টান্তসমূহ সংগ্ৰহ কৰে পৰ্যবেক্ষণৰ জৰিয়তে আৰু দ্বিতীয়তে ই কি কৰে প্ৰকৃতিৰ একৰপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত হি নিৰ্ভৰ কৰে তাৰ পিছতে কি কৰে এটা সিদ্ধান্ত প্ৰতিষ্ঠা কৰে আৰু সিদ্ধান্তটো কি বচন হয় যথাৰ্থ সাৰ্বিক বচন এতিয়া আহিলে what is called scientific induction scientific induction is the establishment of a general real proposition depending on observation of particular instances and also it is depend on the law of uniformity of nature and law of causation that type of induction is called scientific induction I repeat scientific induction is that type of induction where a general real proposition is established as a conclusion on the basis of observation of particular instances depending on two laws or two presuppositions that is law of uniformity of nature and law of causation that induction is called scientific that means when a induction become a scientific when it is based on observation of particular instance and number two it is depend on law of uniformity of nature and number three when it is depend on law of causation that is called scientific induction so then when we will analyze the scientific induction as a characteristics what we will see we will find that scientific induction always depend on observation and also number two it is depend on two laws that is law of uniformity of nature and law of causation and also the another one that is number three the scientific induction the conclusion of scientific induction is always certain and it is establishes a general real proposition as its conclusion that is what these are the characteristics of scientific induction the conclusion of scientific induction is always certain why the scientific conclusion of scientific induction always certain because scientific induction is based on the law of causation it is always try to find out the causal relation among the particular instances that is why the conclusion of scientific induction is always certain the conclusion of the scientific induction is always certain and it is always based on law of uniformity of nature and law of causation and scientific induction always based on what observation so these are the characteristics of scientific induction next this is the example of scientific induction what is the example Ram is mortal Hari is mortal Jolu is mortal therefore all men are mortal all men are mortal it is an example of scientific induction why it is scientific because here the conclusion all men are mortal it is established on the observation of the date of the some person that is Hari Jolu Madhu they are men and therefore depending on the law of uniformity of nature and law of causation it is established that all men are mortal that is why it is the example of scientific induction okay then next I will discuss about the unscientific induction next we will come to the point that is unscientific induction
induction, the next type is unscientific induction. Unscientific induction. অসমীয়াত ক'ব অবৈজ্ঞানিক অনুমান বা অবৈজ্ঞানিক আগমন। এতিয়া অবৈজ্ঞানিক আগমন কাক কয়? অবৈজ্ঞানিক আগমন কাক কয়? যে যি আগমনে সিদ্ধান্ত ৰূপে এটা যথাৰ্থ সাৰ্বিক বচন প্ৰতিষ্ঠা কৰে কেৱল অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি আৰু প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি, সেই আগমনক কি ক'ব? অবৈজ্ঞানিক আগমন। অবৈজ্ঞানিক আগমন কাক কয়? যে যি আগমনে অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত নিৰ্ভৰ কৰি বিশেষ বিশেষ ঘটনাবিলাকক পৰ্যবেক্ষণ কৰে আৰু প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন সিদ্ধান্ত ৰূপে প্ৰতিষ্ঠা কৰে। উদাহৰণস্বৰূপে সকলো কাউৰী হয় ক'লা। উদাহৰণস্বৰূপে সকলো কাউৰী হয় ক'লা। All crows are black. সকলো কাউৰী হয় ক'লা। এইটো হৈছে কি? অবৈজ্ঞানিক আগমনৰ উদাহৰণ। What is called unscientific induction? Unscientific induction is the establishment of a general real proposition only depending on uncontradicted experience without trying to find out the causal relation among the particular instances. That is called unscientific induction. So unscientific induction is that induction where a general real proposition is established as a conclusion depending on uncontradicted experience and law of uniformity of nature. That is called unscientific induction. For example, all crows are black, milk is white, all swans are white, all red flowers are scentless. These are the example of unscientific induction. So when we analyze the definition of the unscientific induction, we'll find that it has some characteristics. Number one, unscientific induction always based on uncontradicted experience. And number two, unscientific induction always based on law of uniformity of nature. And number three, it does not depend on law of causation. And number four, the conclusion of the unscientific induction is always probable. So there is a question arise. Why is the conclusion of unscientific induction always probable? Because unscientific induction does not try to find out the causal relation among the particular instances. That means unscientific induction does not depend on the law of causation. That is why the unscientific induction, conclusion of unscientific induction is always probable. Because আমি আমাৰ অভিজ্ঞতা যিমানখিনি কাউৰী পাওঁ সকলোখিনি কি হয় ক'লা। আমি বেলেগ ধৰণৰ কাউৰী কেতিয়া আমাৰ অভিজ্ঞতাত দেখা নাই। তাত কোনো কণ্ট্ৰাডিকশ্যন নাই, কোনো অপজিশ্যন নাই। গতিকে ই কি কৰে? কেৱল অভিজ্ঞতাৰ একৰূপতা, তাৰমানে অভিজ্ঞতাত একেধৰণৰে পোৱা অভিজ্ঞতাৰ ওপৰত দৃষ্টান্তবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে ইয়াৰ আৰু ই কি কৰে? কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ কোনো চেষ্টা নকৰে। সেইকাৰণে ইয়াৰ সিদ্ধান্ত সদায় সম্ভাৱনা। এতিয়া আমি আহোঁ, আমি যদি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে আমি কি দেখা পাম? ইহঁতৰ মাজত কিছুমান বৈসাদৃশ্য আৰু কিছুমান সাদৃশ্যতা দেখা পাম, কিছুমান পাৰ্থক্য আৰু কিছুমান সাদৃশ্য। এতিয়া প্ৰথমতে আমি চাওঁ বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা কি পাৰ্থক্য। এতিয়া বৈজ্ঞানিক আগমনে কি কৰে?
প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে আৰু আনহাতে অবৈজ্ঞানিক আগমনে কেৱল প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰে কি কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ নকৰে দ্বিতীয়তে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ আনহাতে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক বৈজ্ঞানিক আগমনে দৃষ্টান্তবিলাকৰ মাজত কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে কিন্তু অবৈজ্ঞানিক আগমনে দৃষ্টান্তবিলাকৰ মাজত কোনো ধৰণৰ কাৰ্যকাৰণ সম্বন্ধ স্থাপনৰ চেষ্টা নকৰে গতিকে এইবিলাকে হৈছে কি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা পাৰ্থক্য So there are some differences between the scientific and unscientific induction. Number one difference. Scientific induction is based on observation. But on the other hand, unscientific induction is always based on uncontradicted experience. Number two, the conclusion of scientific induction is always certain. On the other hand, the conclusion of unscientific induction is always probable. Number three, unscientific induction based on law of uniformity of nature and also the law of causation. But on the other hand, unscientific induction is always based on law of uniformity of nature. It does not depend on the law of causation. These are the differences between the scientific and unscientific induction. And the conclusion of unscientific induction is always probable. Why? Because it does not try to find out the causal relation among the particular instances. That is why the conclusion of unscientific induction is always probable. So these are the differences between scientific and unscientific induction. Now come to the similarities between the scientific and unscientific induction. বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত কিছুমান সাদৃশ্যতা আছে প্ৰথমতে হৈছে বৈজ্ঞানিক আগমনতো আগমনাত্মক জাপ আছে আৰু অবৈজ্ঞানিক আগমনতো আগমনাত্মক জাপ আছে দ্বিতীয়তে বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুইটা আগমনে হৈছে কি প্ৰকৃত আগমনৰ ভাগ তিনি নম্বৰতে বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমন দুইটাই প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰে এইবিলাক হৈছে কি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা কিছুমান সাদৃশ্যতা So there are some similarities between the scientific induction and unscientific induction. What are the similarities? Number one, scientific and unscientific. Both induction depend on law of uniformity of nature. Both are the kinds of induction proper. Both have inductive leap. These are the similarities between the scientific and unscientific induction. And scientific and unscientific induction, both are the kinds of induction proper, both have inductive leap, both depend on law of uniformity of nature. These are the similarities between the scientific induction and unscientific induction. Though there are many differences between the scientific and unscientific induction, but they are dependent to each other because they are the kinds of proper induction. So that's all for today. In the next session, I will discuss about the analogy and I will compare with the different types of induction to each other. ইয়াৰ পিছতো ভিডিঅ'ত মই তোমালোকক বৈজ্ঞানিক অবৈজ্ঞানিক আৰু সাদৃশ্যনুমান সিহঁতৰ গোটেইকেইটাৰ মাজত তুলনা কৰি আলোচনা কৰিম আৰু বিশেষকৈ সাদৃশ্যনুমান কাক বোলে তাৰ বৈশিষ্ট্য কি
সেইবিলাক তাৰ প্ৰকাৰবিলাকৰ বিষয়ে মই বিশদভাৱে আলোচনা কৰিম। গতিকে আজিলৈ ইমানতে।